অসমীয়াৰ অস্তিত্বক লৈ লৰা ধেমালি কেতিয়া সম্পূৰ্ণ কাৰ্যকৰী হ'ব অসম চুক্তি দিছপুৰতে পৰি থাকিল বিপ্লৱ শৰ্মা আয়োগৰ প্ৰতিবেদন সদনত শাসক বিৰোধীৰ বোকা ছটিওৱাৰ খেল 4 দশক হ'ল অসম চুক্তি দিল্লী দিছপুৰত চৰকাৰ আহিল চৰকাৰ গ'ল কিন্তু আজিও সম্পূৰ্ণ নহ'ল অসম চুক্তি বিশেষকৈ চুক্তিৰ অন্যতম গুৰুত্বপূৰ্ণ 6 নং দফা কাৰ্যকৰীক লৈ আজিও বিতৰ্ক অব্যাহত আছে কেন্দ্ৰত বিজেপি চৰকাৰ আহি 6 নং দফা কাৰ্যকৰী কৰাৰ বাবে অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ শৰ্মাৰ নেতৃত্বত গঠন কৰা হৈছিল এখন বিশেষ সমিতি স্বয়ং গৃহমন্ত্ৰী অমিত শাহে ঘোষণা কৰিছিল দাড়ি কমা হেৰফেৰ নকৰাকৈ কাৰ্যকৰী কৰা হ'ব প্ৰতিবেদন বিপ্লৱ শৰ্মা আয়োগে ৰাজ্যৰ বিভিন্ন দল সংগঠনৰ মতামতৰ ভিত্তিত প্ৰস্তুত কৰিলে প্ৰতিবেদন কিন্তু কেন্দ্ৰই প্ৰতিবেদন ল'বলৈ সময় নহ'ল অৱশেষত শৰ্মা আয়োগে তেতিয়াৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ হাতত 2000 চনৰ 25 ফেব্ৰুৱাৰীত প্ৰদান কৰিলে প্ৰতিবেদন পিছে বিপ্লৱ শৰ্মা আয়োগৰ প্ৰতিবেদন কেন্দ্ৰীয় চৰকাৰৰ হাতত পৰিলনে ক'ত আছে বিপ্লৱ শৰ্মা আয়োগৰ প্ৰতিবেদন বুধবাৰে বিধায়ক ৰকিবউদ্দিন আহমেদৰ এক প্ৰশ্নৰ উত্তৰত কি ক'লে শুনকচোন অসম চুক্তিৰ ৰূপায়ণ মন্ত্ৰী অতুল বৰাই সাংবিধানিক আৰু বিধিগত দিশসমূহৰ ওপৰত যাতে কোনো প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলগীয়া নহয় সেই যি ৰিপৰ্ট সেই ৰিপৰ্ট ৰূপায়ণ কৰিবলৈ যাওঁতে সেইখিনি চোৱা চিতা কৰিবৰ কাৰণে এখন সাব কমিটি গঠন কৰি দিছিল আমি 5 বাৰ বৈঠকত মিলিত হৈছোঁ থ্ৰেড বেয়াৰ আলোচনা কৰিছোঁ প্ৰতিটো দফা সম্পৰ্কত আমি অচিৰেই আৰু একলানি আলোচনা কৰিম আমি আশা কৰিছোঁ যে 3 মাহৰ ভিতৰত আমি স্পষ্টভাৱে ইয়াৰ এটা ৰূপৰেখা প্ৰস্তুত কৰিব পাৰিম মন্ত্ৰী অতুল বৰাৰ মন্তব্যত স্পষ্ট হ'ল এতিয়াও কেন্দ্ৰীয় চৰকাৰৰ হাতত পৰা নাই বিপ্লৱ শৰ্মা আয়োগৰ প্ৰতিবেদন 4 বছৰে দিছপুৰতে পৰি ৰ'ল আয়োগৰ প্ৰতিবেদন কিন্তু কিয় কেন্দ্ৰক প্ৰদান কৰা নাই প্ৰতিবেদন নে কেন্দ্ৰই লোৱা নাই শৰ্মা আয়োগৰ প্ৰতিবেদন এইবাৰ কি ক'লে শুনক মন্ত্ৰী অতুল বৰাই আৰু যদি আমি সেই উচ্চস্তৰীয় সমিতিৰ প্ৰতিবেদন কাৰ্যকৰী কৰিবলৈ হয় কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত যাতে বাধা নহয় সাংবিধানিক আৰু বিধিগত দিশসমূহৰ ওপৰত যাতে কোনো প্ৰত্যাহ্বানৰ সন্মুখীন নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি সেই সাব কমিটিখন গঠন কৰিছিল শুনিলেনে 4 বছৰে কেবিনেট উপসমিতিৰ বিবেচনাতেই উলমি আছে বিপ্লৱ শৰ্মা আয়োগৰ প্ৰতিবেদন এইবাৰ কংগ্ৰেছে তীব্ৰ সমালোচনা কৰাৰ পাছতেই সদনত চলিল শাসক বিৰোধীৰ বোকা ছটিওৱাৰ খেল ৰাজ্যসভাত অমিত শাহ ডাঙৰীয়া কৈছিল ৰাজীৱ গান্ধীয়ে চুক্তি কৰিলে কিন্তু তেওঁ ৰূপায়ণ কৰিবলৈ সাহস নহ'ল আমাৰ বুকুত সাহস আছে আমি আখৰে আখৰে ৰূপায়ণ কৰিম অসমৰ মুখ্যমন্ত্ৰী মহোদয় একে লাইনত কৈছিল যে অসমৰ কথাখিনি বিজেপি চৰকাৰে বিবেচনা কৰিছে অসম চুক্তি আখৰে আখৰে ৰূপায়ণ কৰা হ'ব এতিয়া মহোদয় যিহেতু 4 বছৰ 2024 চনৰ আজি আমি আগষ্ট মাহত আছোঁ 4 বছৰতকৈ অধিক কাল ধৰি এই চুক্তিখন 6 নম্বৰ দফাৰ বিপ্লৱ শৰ্মা কমিটি ৰিপৰ্টটো দিল্লীলৈ পঠোৱা নহ'ল আপোনালোকৰ 8 বছৰ কাৰণে অসম চুক্তি হৈছিল স্যাৰ 8 বছৰ পাৰ হৈ গৈছে আপোনালোকে কি কৰিছে 9 বছৰ হৈ গ'ল স্যাৰ ক'ব লাগিব স্যাৰ কেন্দ্ৰত 10 বছৰ হৈ গ'ল আপোনালোকে কি কৰিছে স্যাৰ সব চৰকাৰী আপোনালোকৰ ধৈৰ্য নাই কি 8 বছৰ আপোনালোকৰ ধৈৰ্য নাই কি আচলতে আপোনালোকেও আছে 8 বছৰ আপুনি কাৰণ ইতিহাস তাৰ সাক্ষী কংগ্ৰেছে নিজৰ ভোট তাৰ প্ৰথমবাৰৰ বাবে প্ৰধানমন্ত্ৰী ডক্টৰ মনমোহন সিঙে স্যাৰ অসম চুক্তিক লৈ ত্ৰিভাষিক বৈঠক আয়োজন কৰিছিল 2005 চনত এই কথা পাহৰিলে নহ'ব ভিতৰতেই নহয় অসম চুক্তিৰ 6 নং দফা কাৰ্যকৰী নকৰালৈকে সদনৰ বাহিৰতো বাকযুদ্ধত লিপ্ত হয় শাসক বিৰোধী এই সদৌ অসম ছাত্ৰ সন্থাৰ যি সভাপতি আছিল বৰ্তমান এই বিভাগৰ মন্ত্ৰী তেওঁ এই সুবিধাতে তেওঁ কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত ক্ষিপ্ৰতৰ ব্যৱস্থা ল'ব লাগে এই ইমান প্ৰশ্নৰ এইখন উত্তৰ এনেক্সাৰখিনি আছে মাত্ৰ এনেক্সাৰখিনি কেনেকৈ দিয়ে আপোনালোকে ভালকৈ বুজিবা এইখিনি উত্তৰ আখিৰ প্ৰায় 100% ৰিপৰ্ট কংগ্ৰেছে কৈছে স্যাৰ ৰিপৰ্টত আছে ৰিপৰ্টত উল্লেখ আছে আপুনি ৰিপৰ্টত উল্লেখ আছে মানে আপোনালোকে কৰিব লাগে বুলি কৈছে এওডিএফে কৰিব লগা নাই বুলি কৈছে অসম চুক্তি ৰূপায়ণত ব্যৰ্থ কোন কিন্তু বিপ্লৱ শৰ্মা আয়োগৰ প্ৰতিবেদন গ্ৰহণ কৰাত কিয় ইচ্ছুক নহয় কেন্দ্ৰীয় চৰকাৰ কিয় অসম চুক্তিৰ 6 নং দফা কাৰ্যকৰী কৰাৰ পক্ষপাতী নহয় বিজেপি চৰকাৰ মুঠতে অসমীয়া ৰক্ষা কৱচ স্বৰূপ অসম চুক্তি ৰূপায়ণৰ ক্ষেত্ৰত যে মোদী চৰকাৰ ইচ্ছুক নহয় সেয়া ইতিমধ্যে স্পষ্ট হৈ পৰিছে
কি কংগ্ৰেছ কি বিজেপি স্বাৰ্থ অসমীয়া জাতিৰ নহয় সকলোৰে ৰক্ষমাটো ৰাজনীতিহে ৰমেন কলিতা ৰিপোৰ্ট প্ৰাগ নিউজ